পাওঁ একথা মাতি মই উভতিয়ে পাওঁ এমুঠি পেটৰ ভাত এখনি কাপোৰ গাত আজি কিয় তাকো নাপাওঁ আজি কিয় তাকো নাপাওঁ একথা মাটিৰ সপোন বুকুত বান্ধি মাটিৰ মানুহজন মাটিৰ লগত মিলিত এটা দীঘলীয়া অধ্যায় এটা দীঘলীয়া আন্দোলনৰ এইটো এটা ক্লাইমেক্স বা এইটো এটা চৰম পৰিণতি এতিয়া এই মানুহজনৰ কথাখিনি বিশ্লেষণ কৰিবলৈ যাওঁতে আমি লুটিয়াই চাব লাগিব কিছু ইতিহাস কিছু ঘটনা কিছু পৰিঘটনা তথা কিছু সময় তেতিয়া চন আছিল 2001 চন তৰুণ গগৈ অসমত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছিল 2001 চনৰ পূৰ্বলৈকে এই গুৱাহাটীখনত বিভিন্ন মানুহৰ জনবসতি আৰম্ভ হৈছিল এটা দীঘলীয়া সময় বসবাস কৰাৰ পাছত তৰুণ গগৈ চৰকাৰ অহাৰ ঠিক পাছতে 2001 চনৰ পৰা গুৱাহাটীত এটা বিষয় বা এটা প্ৰসংগ যথেষ্ট আলোচনা হ'বলৈ আৰম্ভ মানুহৰ মনত এইটো ফুলনি হ'বলৈ আৰম্ভ সেইটো আছিল যে গুৱাহাটীৰ মানুহে বাসস্থান ঠিকেই ৰাখিছে সেই মাটিৰ ভূমিপট্টা ক'ত বা সেই মানুহখিনিৰ ভূমিপট্টা আছেনে নাই সেই প্ৰশ্নবিলাকক লৈ ইতিমধ্যে চৰ্চা হৈছে তেনে সময়তে 2001 চনৰ মাজভাগত সুৰত বৰ্মন আৰু ভূপেন তালুকদাৰৰ নেতৃত্বত গুৱাহাটীত এখন বিশেষ কমিটি গঠন সেই কমিটিখনৰ নাম আছিল বৃহত্তৰ গুৱাহাটী মাটিপট্টা দাবী কমিটি এতিয়া এই দাবী সমিতিখন গঠন হোৱাৰ পাছৰে পৰা গুৱাহাটীৰ পাহাৰ অঞ্চলবিলাকত বা গুৱাহাটীৰ জনবসতি অঞ্চলবিলাকত এখন দুখনকৈ মিটিং বা আলোচনাবিলাক হ'বলৈ আৰম্ভ হয় ইয়াৰ উপৰি সেই সময়ছোৱাত অৰ্থাৎ 2001 চনৰ পাছত গুৱাহাটীত মাটিপট্টাৰ দাবীত আন কেইবাখনো সমিতি গঠন বৃহত্তৰ গুৱাহাটী ভূমিপত্তন সমন্বয় সমিতি গুৱাহাটী মহানগৰ উন্নয়ন সমিতি বৃহত্তৰ গুৱাহাটী মাটিপট্টন দাবী সমিতি গুৱাহাটী মাটিপট্টাকৰণ সংগ্ৰাম সমিতি নামেৰে কেইবাখনো সমিতি গঠন কিন্তু এই সমিতিবিলাক গঠন হ'লেও মূলতঃ বৃহত্তৰ গুৱাহাটী মাটিপট্টা দাবী সমিতিৰ কাম কাজবিলাক তীব্ৰ গতিত আগবাঢ়ে অৰ্থাৎ ভূমিপট্টাৰ দাবীটো তীব্ৰতৰ কৰিছে তাৰ ঠিক মাজতে 2006 চনৰ 15 ছেপ্টেম্বৰত গুৱাহাটীত ভূমিপট্টা বিচাৰি সাধাৰণ ৰাইজে প্ৰথমটো প্ৰতিবাদ আৰম্ভ কৰে আমি এই পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ জৰিয়তে 2005 চনত এনেকুৱা এটা আন্দোলন কৰিলোঁ যিটো আন্দোলন নেকি অসমখনক কঁপাই দিছিল ডিচি অফিচ চলাওক আমি ইয়াৰ পৰা চুনচালি গ্ৰেণ্টৰ পৰা আমি লাখ লাখ মানুহ গৈ পেলাই ডিচি অফিচ পালোঁ পূব গুৱাহাটী ভূমি সংস্কাৰ সমিতিৰ আমাৰ জৰিয়তে তেতিয়া মই সভাপতি আছিলোঁ এখেতৰ ভাতৃ আছিল কিৰণ মন্ত সম্পাদক আছিল এখেত আছিল উপদেষ্টা এখেত আছিল সহকাৰী সম্পাদক আৰু ইয়াৰ পাছত বৃহত্তৰ গুৱাহাটী মাটিপট্টা দাবী সমিতিৰ নেতৃত্বত গুৱাহাটীৰ পাহাৰে ভৈয়ামে ভূমিপট্টাৰ দাবী তুলি বিভিন্ন মেল মিটিং হ'বলৈ আৰম্ভ কৰে ইয়াৰ মাজতে 2009-10 চনত অধিবক্তা কৃষ্ণ গগৈক বৃহত্তৰ গুৱাহাটী মাটিপট্টা দাবী সমিতিৰ নেতৃত্ব প্ৰদান কৰা আৰু তেওঁক নেতৃত্ব প্ৰদান কৰাৰ পাছত এই আন্দোলন তীব্ৰতৰ হৈ উঠিল কিন্তু ইয়াৰ মাজত এটা কৰুণ ঘটনা ঘটিছিলে 2006 চনত তৰুণ গগৈ চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বটাগুৰি অঞ্চলত গুৱাহাটীৰ বটাগুৰি অঞ্চলত এটা উচ্ছেদ চলিছিল হাতীৰ গছকত এটি কণমানি শিশুৰ মৃত্যু হৈছিল আৰু এই ধৰণৰ ঘটনাবিলাক ঘটি থকাৰ মাজত এই আন্দোলনটো আচলতে অংকুৰিত হয় বা এই আন্দোলনটো তীব্ৰতৰ হয় এতিয়া কথা হ'ল এই যিটো আন্দোলন আছিলে বা এই যিখিনি নেপথ্য আছিল সেই নেপথ্যৰ মাজত কিন্তু কেইবাটাও NGO অৰ্থাৎ স্বেচ্ছাসেৱী সংগঠনে কিন্তু ইয়াত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেই NGOসমূহৰ অন্যতম আছিলে একশ্যন এইড আৰু ষ্টেপ একশ্যন এইড আৰু ষ্টেপৰ সহযোগত বৃহত্তৰ গুৱাহাটী মাটিপট্টা দাবী সমিতিয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত ভূমিপট্টাৰ দাবীত মেল মিটিং অব্যাহত ৰাখে এনেদৰে বছৰ বাগৰাৰ পাছত আহে 2011 চন 2011 চনত
গুৱাহাটী লালমাটি অঞ্চলত উচ্ছেদ অভিযান চলোৱা হয়। কিন্তু লক্ষণীয়ভাৱে সেইদিনাখনৰ উচ্ছেদত সাধাৰণ ৰাইজ কিন্তু প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি নাহিল। 6 মিলি পৰীক্ষা আছিলে তেতিয়া আমাৰ যেতিয়া ঘৰবিলাক ভাঙিল 6 মিলি পৰীক্ষা আছিলে কিতাপ পত্ৰ বস্তু বেনি ভিজি একদম চিঙি ভাঙি ক'ৰ বস্তু ক'ত গুচি গৈছে তাৰপিছত হিচাপ নাই আৰু সেইদিনাখন সন্ধিয়ালৈকে খবৰ আহিল যে লালমাটিৰ পাছত উচ্ছেদ হ'ব গড়চুক অঞ্চল আৰু গড়চুক অঞ্চলত উচ্ছেদ হ'ব বুলি খবৰটো বনজুইৰ দৰে বিয়পোৱাৰ পাছত গড়চুকৰ ৰাইজ উত্তেজিত হ'ল। কিন্তু তৰুণ গগৈ চৰকাৰ পিছুৱাই নাই আৰু 10 জুনৰ দিনাখন গড়চুকত উপস্থিত হ'ল উচ্ছেদ চলাবলৈ। কিন্তু উচ্ছেদ চলাবলৈ গৈ চৰকাৰখন কিন্তু তাত যথেষ্ট প্ৰতিৰোধৰ সন্মুখীন। সেই সময়ত জিলা উপায়ুক্ত বালাজী আৰু অতিৰিক্ত উপায়ুক্ত পুলক মহন্ত সেই উচ্ছেদস্থলী উপস্থিত হ'বলৈ বাধ্য হ'ল। কিন্তু ৰাইজৰ প্ৰতিৰোধ দেখা পাই চৰকাৰে কিন্তু সেই উচ্ছেদ কৰিবলৈ আহিও পিছুৱাই যাবলৈ বাধ্য হ'ল আৰু 11টা বজালৈ চৰকাৰ আৰু সেই সাধাৰণ ৰাইজৰ মাজত আলোচনা আৰম্ভ হ'ল। কিন্তু আলোচনাত কোনো ফল নোলোৱাত ৰাইজে পুনৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। 3 বজালৈ গড়চুকৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে 37 নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো অৱৰোধ কৰি পেলাই গড়চুকৰ সাধাৰণ ৰাইজ আৰু 3 বজালৈ ইতিমধ্যে উপস্থিত হৈছিলে কৃষক নেতা অখিল গগৈ, বৰ্তমানৰ বিধায়ক অখিল গগৈ। আমাৰ ইয়াতে প্ৰথমতে 2011 চনৰ 4 জুনত হৈছিলে। 2011 চনৰ 4 জুনত প্ৰথমবাৰ আমাৰ এই মোৰ ঘৰৰ পৰা এইখিনি সম্পূৰ্ণ এভেকশ্যন হৈছিলে। ইয়াৰ পিছত 8 জুনত আকৌ আহি কিনে এভেকশ্যন যে কিছুমানে হয়তো চালি তালি কিবা এনে কৰিছিলে মানে কিবা কৰি থকাৰ ব্যৱস্থাটো সেইখিনিকো আকৌ মানে ভাঙি দিব। তাৰপিছত 10 জুনত আকৌ মানে গড়চুকত মানে এভেকশ্যন কৰাৰ কাৰণে মানে গৈছিলে। গড়চুকৰ ৰাইজ সমবেত হৈ ৰাস্তাত মানে ভেটা দিলে। আমিও লালমাটি বেহাৰবাৰী অঞ্চল যিমান আছে আৰু পাহাৰীয়া মানুহ আমি চব যাই কিনে ৰাস্তাত মানে বহি দিলোঁ, ব্লক হৈ গ'ল। সেই তেতিয়াৰ মানে এভেকশ্যনটো বন্ধ হৈ গ'ল। বন্ধ হোৱা নাই আৰু সিদিনাখনে বন্ধ কৰি ৰাখিলে। কিন্তু ৰাতিপুৱাৰ ভাগত অখিল গগৈ নাথাকিলেও 3টা বজাৰ সেই আন্দোলনটোত অখিল গগৈয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়ে। ইয়াৰ পাছতে প্ৰশাসনে এই প্ৰতিবাদকাৰী নেতৃত্ব অৰ্থাৎ গড়চুকৰ সাধাৰণ ৰাইজৰ লগত আলোচনা কৰে আৰু সেইদিনাখন সেই আন্দোলনটো তাতে সমাপ্ত হয়। 2011 চনৰ 10 জুনৰ দিনাই হৈছিলে। সেইটো খালি কেৱল গড়চুকত অনিৰ্দিষ্টকাললৈকে এভেকশ্যন নহয় বুলি তাৰমানে লিখা আছিলে, প্ৰতিশ্ৰুতি আছিলে। কিন্তু সেইটো আমাৰ লালমাটিত দিয়া নাছিলে, সেইটো গড়চুকৰ মানে প্ৰেছাৰত মানে সেইটো দিছিলে। কিন্তু 10 জুনৰ প্ৰতিবাদৰ পাছত গুৱাহাটীৰ পাহাৰৰ ৰাইজ ক্ষোভিত হৈ পৰে আৰু সিদ্ধান্তত উপনীত হয় যে এক আন্দোলনযোগে মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হওক। আলোচনা বিলোচনাৰ পাছত 22 জুনৰ দিনা কাৰ্যসূচী পালনৰ ঐক্যমতত উপনীত হয়। 22 জুন আহিল। 22 জুনৰ দিনা গুৱাহাটীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে দিছপুৰ অভিমুখে ৰাওনা হয়। গড়চুকৰ ৰাইজ 22 কিলোমিটাৰ পদযাত্ৰা কৰি উপস্থিত হয় লাষ্টগেটত। এইটো আছিলে ফাৰ্ষ্ট কৃষ্ণ গগৈ আছিলে। তেতিয়া মানে তাৰ কাগজে পত্ৰ নামো আছিলে কৃষ্ণ গগৈ। যেতিয়া মানে লাগিলে কিন্তু অখিল গগৈ প্ৰথমতে নাছিলে, কৃষ্ণ গগৈ আছিলে। ইয়াৰ পৰা যেতিয়া মানুহবিলাক দিলে হালে ভাঙি যায় তেতিয়া কৃষ্ণ গগৈ আছিলে আৰু আমি একেলগে গৈছিলোঁ তেতিয়াই। পথৰ দুয়োকাষে হাজাৰ হাজাৰ মানুহ। শ্লোগান আমাক মাটিৰ পট্টা দিয়ক। ইতিমধ্যে 20 শতাধিক জনতা একত্ৰিত হ'ল দিছপুৰ ৰাজপথত। ইতিমধ্যে ৰাইজে প্ৰতিবাদ কৰি আছে, 26,000 জনতাই প্ৰতিবাদ কৰি আছে, কিন্তু ৰজাঘৰীয়া ওলাই নাই। উপায়ুক্ত বা চক্ৰ বিষয়া বা কোনো ধৰণৰ চৰকাৰী বিষয়া ওলাই নহাৰ পাছত ৰাইজ উত্তেজিত হয়। ৰাইজ উত্তেজিত হৈ ৰাজপথ অৱৰোধ কৰে। আৰক্ষীয়ে প্ৰথমে লাঠি চালনা আৰু পাছলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে। ধুনীয়াকৈ মানে আমি গোটেই ৰাইজ মিলি প্ৰতিবাদ এটা হৈ আছিল, এইটো শান্তিপূৰ্ণভাৱে হৈ আছিল দিছপুৰ লাষ্টগেটত। গতিকে তাৰপিছতে যেতিয়া এটা এনেকুৱা পৰ্যায় চৰকাৰে নিদিলে যে আমাৰ যিটো মানে প্ৰতিবাদ, আমাৰ যিখিনি কথা আমি ক'ব গৈছিলোঁ সেই কথাখিনি শুনিব আৰু তেখেতসকলে উল্টা মানে আমাক হেৰি কৰিলে, আমাৰ পৰা অত্যাচাৰ চলালে। লাষ্টত অত্যাচাৰটো চলালে, আমাৰ কোনো কথা নুশুনে। আমি এখন মানে আবেদন দিব গৈছিলোঁ এইটোক লৈ পেলাই, গতিকে এইবিলাকৰ প্ৰতি কোনো সঁহাৰি নজনালে। সঁহাৰি নজনাৰ লাষ্টত কি হ'ল, আমি গোটেই মানুহ আমাক বিশৃংখল কৰি দিলে। কিন্তু ৰাইজ আজি অলৰচৰ।
এইবাৰ আহিল গণতান্ত্ৰিক চৰকাৰৰ আক্ৰোশমূলক আদেশটো। তেতিয়াই লোৱা হ'ল এই হঠকাৰী সিদ্ধান্ত যে দিছপুৰ সচিবালয়ৰ পৰা নিৰ্দেশ আহিল শ্বুট এট চাইট, অৰ্থাৎ সেই প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা। আৰু সেই নিৰ্দেশ প্ৰদান কৰাৰ পাছত যি ঘটনা ঘটিল সেয়া অসমৰ ইতিহাসৰ অন্যতম কলা অধ্যায়। নিৰ্বিচাৰ ধাৰাসাৰ গুলীচালনা কৰা হ'ল নিৰস্ত শান্তিকামী জনতাৰ ওপৰত। মাটিত ঢলি পৰিল কণমানি নিৰ্বোধ শিশু ৰুহুল। কেনেকৈ গৈছে মই গম নাপাওঁ, বাপেকে গৈছে আৰু বাকী মানুহবিলাকো গৈছে, পাহাৰৰ ল'ৰাটোও মনে মনে গুচি গৈছে। যেতিয়া গুলি লাগিছে তেতিয়া গাঁৱৰ পৰা ফোন কৰিছে, মোৰ ভাইৰ হয়, গাঁৱৰ পৰা ফোন কৰিছে বোলে টিভিত দেখাই আছে, ডাঙৰ আব্বাৰ ফটোখন পাওঁ, 9 বছৰীয়া বাচ্চা বুলি কৈছে, চাচোন চা। তাত ঘৰত ফোন নাই, এই দিগমত দাহঁতৰ ঘৰত টিভি চলি আছে, তাতে আমি যাওঁ দিগমত দাহঁতৰ তাতে ফোন কৰি কিনে কৈছে সিহঁতৰ সৰু মোবাইলত যে ৰুবুলে ঘৰত নাই নেকি। মই ৰুবুলেতো ঘৰত নাই। তাৰপিছত টিভিত দেখাই আছে, সিহঁতৰ ঘৰতো যাই কিনে চালোঁ। তাত মুখখন কাপোৰ ঢাকি থোৱা আছে, মুখখনতো চাইছে হৈ যেন লাগছি। তাত গাঁৱৰ পৰাও ফোন কৰি কৈ আছে ডাঙৰ আব্বা যেন লাগছি, 9 বছৰীয়া ল'ৰা ডাঙৰ আব্বা যেন লাগছি বুলি কৈ আছে। আমাৰ ভাইৰে হয় মোৰ। তাৰপিছত পিছত চাই হস্পিটেলত যাই কিনে চাই জেনাৰচিত লৈ যোৱা বুলি কৈছে, বেলেগে ধৰাধৰি কৰি জেনাৰচিত লৈ গৈছে। তাত দেউতাকে গৈছে তাত বহুত দেৰিকে সোমাব দিছে বোলে, দিয়াৰ পিছত চাইছে হয়। তাত আৰু নাই আৰু দেখা পোৱা নাই আৰু। তেতিয়া লগতে বোলে গৈছে, লগত জাগাতে মৰি গৈছে ল'ৰাটো। তাত নি কিনে হস্পিটেলত মাত নাপালে আৰু বাপেকে। মইতো বহুত পিছত গৈছো, গাড়ী মটৰ নাই, গধূলি হৈছে, ইফালেদি খোজকাঢ়ি গৈছো, 6 মাইলৰ ইফালেদি খোজকাঢ়ি সেনেকে জেনাৰচি ওলাইছো, দিছপুৰ জেনাৰচি দিগমত দাৰ লগত লৈ গৈছে। আৰক্ষীৰ গুলীয়ে থকা সুৰক্ষা কৰিলে কৃষক শ্ৰমিক বীৰেন কলিতা, শিৱ কুমাৰ চৌহানক। আহত হ'ল বহুজন। তেতিয়া অলপ এজনে কোনো প্ৰভোকেশ্যন নোহোৱাকৈ প্ৰথম লাঠিচাৰ্জ লংলিত ৰাঙৰ নেতৃত্বত হৈছে। গোটেই হেৰিটো লংলিত আমাৰ ৰংমং ৰাং সাহিত্য সভাপতি ৰংমং ৰাঙৰ জ্যেষ্ঠ সন্তান লংলিত ৰাং IPS অফিচাৰ। তেওঁ APS নে IPS তেওঁ নাজানো, তেওঁৰ হেৰিটো হৈছে, তেওঁৰ নেতৃত্বত ঘটিছে। প্ৰথমতে তেওঁলোকে লাঠিচাৰ্জ কৰিলে, তাৰপিছত তেওঁলোকে কন্দুৱা গেছ প্ৰয়োগ কৰিলে, আৰু থাৰ্ডত তেওঁলোকে অপৰিচিতভাৱে গুলী চলাওঁতে যেনি তেনি গুলী দেধাৰ 24জন মানুহ গুলী আঘাতপ্ৰাপ্ত হৈছিল। তাৰ ভিতৰত কিছুমান মেজৰ আঘাতপ্ৰাপ্ত হৈছিল, ভজন বৈশ্য, ৰমন বৰ্মন, মুকুট ডেকা এনেকৈ মেজৰ আঘাতপ্ৰাপ্ত হৈছিল, আৰু কিছুমান লাইট আঘাতপ্ৰাপ্ত হৈছিল। এইবিলাক গোটেইবিলাক গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰা হ'ল। 3জন মানুহ জেগাত এজন মানুহ আহিছে, আপুনি দেখিলে এইটো হৃদয় বিদাৰক। বীৰেন কলিতা বুলি এজন মানুহ আহিছে, তেওঁৰ ঘৈণীয়েকৰ কেঞ্চাৰ। তেওঁ ৰাতিপুৱা ঘৈণীয়েকক কেমো দিবলৈ গুৱাহাটী ভুৱনেশ্বৰ পৰা কেঞ্চাৰ ইনষ্টিটিউটৰ ৰিক্সাখনত তুলি লৈ গৈছে। তেওঁ নৱজ্যোতি নগৰৰ শংকৰদেৱ কলাক্ষেত্ৰ একেবাৰে গাতে লগা নৱজ্যোতি নগৰ বেক চাইড একেবাৰে নৱজ্যোতি নগৰ তেওঁ বাসিন্দা, 3 নম্বৰ ঘৰটোৰ তেওঁ বাসিন্দা। তেওঁ এখন ৰিক্সা চলাই, কিন্তু তেওঁৰ জীৱিকাৰ একমাত্ৰ উপায়। ল'ৰাটো মানসিকভাৱে সন্তুলন কম আছিল, গতিকে তেওঁ ঘৈণীয়েকক লৈ কেঞ্চাৰ ইনষ্টিটিউটলৈ গৈছে। ঘৈণীয়েকক কেমো দি আনি ঘৰত ৰাখিছে। ঘৈণীয়েকে মানে জীয়েকে ভাত কেইটামান বনাই ৰাখিছে। সেই ভাতকেইটা তেওঁ খাই পেলাই আহিছে, সেই ভাত গুলি খাই পেলাই পেটৰ পৰা কেঁচা ভাত পৰি গৈছে আমাৰ চকুৰ আগত। সেইটো দৃশ্য, আৰু সেইটো কৰিছে কোনে? ৰংমং ৰাঙৰ সন্তানটোৱে। অসম আন্দোলনৰ হেৰি তেতিয়া গুৱাহাটী উন্নয়ন মন্ত্ৰী আছিল হিমন্ত বিশ্ব শৰ্মা। অসম আন্দোলনৰ সৃষ্টি, আলফাৰ সৃষ্টি, অসম আন্দোলনৰ সৃষ্টি, আলফা আছিল। অসম আন্দোলনৰ নেতা আছিল হিমন্ত বিশ্ব শৰ্মা। বীৰেন কলিতা পেটত গুলি কৰি পেটৰ পৰা কেঁচা ভাত উলিয়াই দিছে। ৰুহুল আলীৰ নিচিনা শিশু এটাক গুলিয়াই পেলাই মাজ ৰাস্তাত গুলিয়াই ধৰ ফৰাই কৰি আপোনাৰ নিজৰ সন্তানটো সন্মুখত পৰাৰ নিচিনা লাগিছে যেতিয়া দেখিছো। গতিকে এইটো বৰ হৃদয় বিদাৰক কৰা কথা। তাৰপাছত শিৱ কুমাৰ চৌহান আহিছিল এই আন্দোলনটোত অংশগ্ৰহণ কৰিবলৈ। তেওঁ কাকীৰ পৰা আহিছিল, তেওঁ ইয়াত হেৰি ৰাজু বৰাহঁতৰ লগত আহিছিল। তেতিয়া কৃষক মুক্তি সংগ্ৰামীৰ অখিল গগৈ সাধাৰণ আছে, তেওঁলোকে তাতে আছে। কাকীত তেওঁলোকে চৰকাৰী ভূমিতে বসবাস কৰি আছে। কাকীৰ পৰা তেওঁলোকে কৃষক, একদম পিয়ৰলি কৃষক, বিহাৰী কৃষক দেই। তাকো চাব দেই, বিহাৰী অসমত বসবাস কৰা 4 পুৰুষ ধৰি অসমত বসবাস কৰা বিহাৰী কৃষক শিৱ কুমাৰ চৌহান। তেওঁ আহি ইয়াত অসমীয়া মানুহৰ কাৰণে জড়িত। কিছু দুষ্কৃতিকাৰীয়ে ডাউন টাউনত কেইবাখনো গাড়ী ধ্বংস কৰে। সন্ধিয়ালৈ এই বিভীষিকাময় পৰিৱেশ তেজৰ চেকুৰা মুচিবলৈ নামি আহে এজাক বৰষুণ। চিকিৎসালয়বোৰত এটা আতংকৰ পৰিৱেশ। ৰজাঘৰীয়াই আহতৰ চিকিৎসাৰ বাবেও কোনো সুব্যৱস্থা নকৰিলে। মোটামুটি আমাৰ 35জন আঘাতপ্ৰাপ্ত হৈছে।
ঠিক আছে। তাৰপিছতে মোটামুটি আপোনাৰ ধৰক 35জনৰ ভিতৰত মেজৰ ময়ে, বাকী তাৰপিছত আৰু বহুত গুলি লগা একজন আছে হেৰি সম্বন্ধল বুলি, তাৰপিছতে আৰু এনেকৈ অন্যান্য আছে আৰু কেইজনমান। গতিকে এই বস্তুটোত আমি যিটো কথা জনাব গৈছিলো সেইটো কথাটো চৰকাৰে নামানিলে। নামানাৰ পিছত আমাক মানে আঘাত কৰি পেলাই মানে মাৰাৰ ষড়যন্ত্ৰ কৰিছিলে, ঠিক আছে, কৰি পেলাই। গতিকে আমি এতিয়া আমি যিবিলাক আঘাত হলো, আমি আমাক আঘাত আমাৰ কমিটিৰ ফালৰ পৰা যাক য'ত যেনেকে পাইছে নি পেলাই আমাক মানে সেই নিছে জি এম চিত। তাৰপিছতে জি এম চিত নিয়াতে সেই তেতিয়া মানে মোৰ যে ভৰিত গুলি লাগিছে মই গমেই পোৱা নাছিলো, ঠিক আছে। তেতিয়া গম পোৱা নাছিলো আমাৰ তাতে কোনোবা সদস্য ওচৰতে আছে, মই এইবিলাক মানে সেইখিনি মই নাজানো। তাৰপিছতে কোনো সদস্য আছে, সদস্যবিলাকে মানে মোক যে এনেকে উঠাই পেলাই কলা কৰি লৈ জি এম চিত লৈ গৈছে, মই গমেই নাপাওঁ। তাৰপিছতে যেতিয়া গম নাপাওঁ তাতে চিকিৎসা কৰিছে, কৰাৰ পিছত দেখিলো, মই সুধিলো কি হৈছে বুলি, তেতিয়া কৈছে যে এইখন আপোনাৰ গুলি লাগিছে, ঠিক আছে। গুলি লাগি পেলাই ভৰিখন দুটুকুৰা হৈ গ'ল। তাৰপিছত তাতে চিকিৎসা কৰালে, যি চিকিৎসা কৰালে সেই চিকিৎসাও ভুল চিকিৎসা কৰালে। তেখেতসকলে ইয়াতে পাতি লগা বুলি কৈ দিছে, মই ৰিপৰ্ট চাইছো পাতি লগা বুলি কৈ দিছে। সেই পাতি মানে মই আকৌ বেলেগ মেডিকেলত, এইটো MMC মই চেক কৰিছো এইটো পাতি লগোৱা নাই। তাৰপিছত ইয়াতে যেতিয়া মানে তেখেতসকলে কৈছে 4 মাহ সময় আপুনি চিকিৎসা কৰিব লাগিব, 4 মাহ চিকিৎসা কৰিলো। কৰাৰ পিছত আৰু মানে 4 মাহ পিছত তেখেতসকলে কি কয় এইটো চেকআপত মাতিছে। সেই চেকআপত মাতাতে তেখেতসকলৰ লেবাৰে মানে যিজন লেবাৰ আছে, 25জন লেবাৰ আছে, লেবাৰজনে কৈছে আপোনাৰ ভৰিখন মানে বেয়া হৈ গৈছে, ঠিক আছে। সেইখিনি সময়ত তেখেতসকলৰ একজন মানে এই লেবাৰে মানে ডক্তৰৰ লগত কনচাল্ট হৈ পেলাই মানে এখন ফৰ্ম দিলে, ফৰ্মখনত মোক চহী কৰিব দিয়ে, ঠিক আছে। চহী কৰিব দিয়াতে চহী মই সুধিলো এইখন কিহৰ চহী কৰিব লাগে। তাৰপিছতে যেতিয়া এনেকে কলো, কৰাৰ পিছত কৈছে আপোনাৰ ভৰিখন ডিছকানেক্ট কৰিব লাগে, ঠিক আছে। যেতিয়া ডিছকানেক্ট কৰিব মই তেতিয়া চিন্তা কৰিলো মানে চৰকাৰী মেডিকেল ইয়াতে চিকিৎসাটো ভাল হ'ব বেলেগ কথা, আকৌ ইয়াক ডিছকানেক্ট কৰিব, তাৰমানে আল্টিমেটলি চিকিৎসা সেই হ'ল, চিকিৎসা জিৰ' হৈ গ'ল, ডিছকানেক্ট এইটো কাটি পেলাব ইয়াৰ পৰা। তাৰপিছত মইতো কাটিব নিদিওঁ। তাৰপিছতে মই লগে লগে মানে আমাৰ কমিটিৰ মানুহ জনালো, কেইজনমান মাতি পেলাই ডক্তৰৰ লগত কথা পাতিলো, কিন্তু মই মানে পদ্মাত গুচি যাম, মই সেই চিকিৎসা কৰা। কাৰণ ইয়াৰ পৰা চৰকাৰে যে তাতে আমাক 1 টকাও সহায় কৰা নাই, বা এই ভৰিখন যে এইটো দুটুকুৰা চিৰদিনৰ কাৰণে ঘূণীয়া হৈ গ'ল, তাৰে না কিবা পইচা দিছে না কিবা সহায় কৰিছে, আজিলৈকে ঠিক কোনো কামত অহা নাই। 22 জুন 2011 চৰকাৰী হত্যাকাণ্ডৰ পাছত SK কৰৰ নেতৃত্বত এখন কমিটি বনাই দিয়া হয়। এই কমিটিখনক দায়িত্ব দিয়া হয় 22 জুনৰ সমগ্ৰ ঘটনা তদন্ত কৰিবলৈ। কিন্তু সেই ঘটনাৰ আজিলৈকে তদন্ত নহ'ল আৰু SK কৰ কমিটিৰ ৰিপৰ্টো আজিলৈকে ৰাজহুৱা নহ'ল। এতিয়া কথা হ'ল কি, ন্যায়িক তদন্তটো হোৱা নাই, মানে ন্যায়িক তদন্তটো হ'ব কেনেকৈ? গতিকে ন্যায়িক তদন্তটো সংগঠনৰ ফালৰ পৰা বস্তুটোৰ ফালে মানে প্ৰতি একদম পূৰা সংগঠনে এইটো বস্তুৰ প্ৰতি আহ্বান হৈ গৈছে। সংগঠনৰ কোনো দিনত তাৰমানে এই বস্তুখিনি ন্যায় পাব লাগিব, বা যি 3জনকৈ মানুহ মৰিল, এই মানুহ 3জন যি মানে ইয়াতে ন্যায় পাব লাগে না নালাগে, বা যিখিনি মানুহ ঘূণীয়া হৈ আছে বা কোনোবা আঘাতপ্ৰাপ্ত হৈ আজিলৈ লেংৰা হৈ আছে, সেই মানুহখিনি কি পৰ্যায়ত আছে বা সেই মানুহখিনি কেনেকৈ হেৰি কৰিছে, সেইটো সংগঠনৰ ফালৰ পৰা কোনোৱেই নাই। সংগঠনে সেইবিলাক কোনো কাণসাৰে কৰা নাই। এতিয়া ভূমিধৰ বৰ্মন কমিটিক দিলে, ভূমিধৰ বৰ্মন কমিটিও সেনেকৈ থৈ দিলে। তাৰ আগতে এজনীয়া আয়ুক্ত এখন মানে কমিটি গঠন কৰি দিলে, কৰ কমিটি। কৰ কমিটিত আমি মানে চবখিনি মানে ভিডিঅ' ফুটেজ পৰ্যন্ত আমি দিলোঁ, সেইটো নাই। পিছত তৰুণ গগৈ চৰকাৰে এটা বস্তু দিছিলে যে এইটো CIDক দিছিলে, CIDৰ পৰা তদন্ত এটা দিলে মোক এখন কাগজ যে আপোনাক কোৰ্টত মাতিব। আজিলৈতো কোৰ্টত মাতাই 2016 চনতে মোক কাগজখন দিলে, কিন্তু যেনে কাগজ এনে না কোৰ্টে মাতিল না এই কথাখিনি কিন্তু মই সংগঠনৰ কিছুমান বিষয়ভাৱে অৱগত কৰিছিলোঁ, কিন্তু বস্তুটোৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। এতিয়া ময়ো সেই বস্তুটো কোনো আজিলৈনো গুৰুত্ব পোৱা নাই বিচাৰি, বা যদি তেখেতসকলে নকৰেও যদি মোক যদি কয় আপুনি নিজাববীয়াকৈ যাওক বা নিজাববীয়াকৈ চাওক, তেতিয়া কিজানি মই নিজাববীয়াকৈ চাব পাৰিলোঁ হয়। কিন্তু অসমীয়াৰ এই যি ভূমিপট্টাৰ দাবী, এয়া কিন্তু দহজ। ইতিহাস লিখিবলৈ আৰম্ভ কৰিছিল গজেন ইংতি,
পুতুল শইকীয়াই ভোৰবন্ধাৰ সেউজীয়া মাটিত। সেয়া আছিল ৭৪ জুন। তাৰ পিছত সহস্ৰাদৰ ২০টা বছৰ পাৰ হোৱাৰ পিছত সেই জুন মাহতেই গজেন পুতুলে লিখিবলৈ আৰম্ভ কৰা ইতিহাসত যোগ হ'ল আন এটা পৃষ্ঠা। দিনটো আছিল ২২ তাৰিখ আৰু ২২ জুনে লিখি গ'ল এক ইতিহাস। সেইদিনাৰ পৰা শ্বহীদ বুলি আওৰোৱা হ'ল ৯ বছৰীয়া ৰুহুল, বীৰেন আৰু শিৱকুমাৰক। আৰু সেইদিনাখন ৰাতিলৈ এই আন্দোলনটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা জেৰিনা বেগম বুলি এই লালমাটিৰ প্ৰথম যে উচ্ছেদ হৈছিল, ৰুহুল আলীহঁতৰ ঘৰৰ ওপৰ ৩ নম্বৰ ঘৰটোৰ যিগৰাকী মহিলা, তেখেতক ৰাতি প্ৰাসৱিক অত্যাচাৰ কৰি হত্যা কৰা হয়। এই ৪জন সেইদিনাখনৰ শ্বহীদ। ২২ জুনৰ শ্বহীদ। ২২ জুনতে মৰিছে দেই, ২২ জুনৰ ৰাতি মৰিছে, 12টাতে মৰিছে নে 1টাতে মৰিছে নাজানো, ৰাতি মাৰি পেলাইছে, ৰাতিপুৱা সময়ত আমি পাইছোঁ। তেওঁৰ কোনো তদন্ত হোৱা নাই। ৰুহুল আলীৰ কোনো তদন্ত নাই, শিশুক কিয় গুলিয়াই মাৰিলে তাৰ কোনো তদন্ত নাই। পষ্টমৰ্টেম হৈছিল, পষ্টমৰ্টেমৰ ৰিপৰ্ট নিদিলে। পষ্টমৰ্টেম কৰিছে কাৰণ আমাক ডেড বডিটো দিছেতো, পষ্টমৰ্টেমৰ ৰিপৰ্টটো আমাক নিদিলে, নাই দিয়া, একোৱে নিদিলে। আমাক শ্বহীদ দিৱস পাতিবলৈ নিদিছিল, আমি হাইকোৰ্ট কৰি শ্বহীদ দিৱস পাতিছোঁ। আমাক শান্তনু বৰঠাকুৰৰ নেতৃত্বত আমি তেতিয়া এটা লিগেল টিম কৰিছিলোঁ, সেই লিগেল টিমটোৰ যোগেদি আমি হাইকোৰ্ট কৰিলোঁ। কৃষ্ণ গগৈ, শান্তনু বৰঠাকুৰ একেলগে মিলি এটা হেৰি কৰিলে, বিক্ৰম হাজখোৱা এখেতসকলে মিলি এটা কোৰ্ট কৰিলে, হাইকোৰ্টত এটা কেছ কৰিলে। কেছটোৰ ফলত আমি পাৰ্মিশ্যন পাইছিলোঁ যে আমি শ্বহীদসকলৰ আদ্য শ্ৰাদ্ধটো পাতিব পাৰিম ২২ জুনত। গুৱাহাটীত আমাক শ্বহীদসকলৰ আদ্য শ্ৰাদ্ধ পাতিবলৈ নিদিছিল, তাৰমানে সেইকোনো অধিকাৰো নাই। তাৰমানে আমাৰ মৃতকসকলৰ সৈতে সমবেত হৈ কন্দাৰ অধিকাৰ কোনো অসমীয়া জনগণৰ নাই, তাৰমানে ভূমিহীন অসমীয়া জনগণৰ। ইয়াৰ পাছত ২২ জুন উকলিল। ২২ জুন উকলাৰ পাছত সেই আন্দোলনটোৰ নেতৃত্বত থকা অখিল গগৈ গ্ৰেপ্তাৰ কৰা। অখিল গগৈ গ্ৰেপ্তাৰ কৰাৰ পাছত ২৫ জুনৰ দিনাখন অসম বন্ধ ঘোষণা কৰা হৈছিল। সেই অসম বন্ধৰ পাছত গুৱাহাটীত এটা বিশেষ পৰিৱেশ সৃষ্টি হ'ল যে ৩জন ব্যক্তি বা শিশু আৰু ২জন শ্ৰমিকক নিহত হোৱাৰ পাছত গুৱাহাটীৰ পাহাৰ আৰু ভৈয়ামৰ ভূমিহীন মানুহখিনিয়ে সিদ্ধান্ত ল'লে যে তেওঁলোকে একত্ৰিত হ'ব। আৰু সেই একত্ৰিত হোৱাৰ কথাটোতে তেওঁলোকে গঠন কৰে বৃহত্তৰ গুৱাহাটীৰ উন্নয়ন সমিতিৰ ঐক্য মঞ্চ। সেই ২২ জুনৰ আলোচনাৰ পাছত, ২২ জুনৰ আন্দোলনটোৰ পাছত বহুদিন ধৰি আন্দোলনটো চেগা চুৰুকাকৈ চলি আছিল। ক'ৰবাত উচ্ছেদ কৰে, আমি বাধা দিওঁ, এই মানে নিগনি কৰি চালৰ নিচিনা। ভয়ংকৰ যেতিয়া তেওঁলোকে নোৱাৰিলে, যেতিয়া কৈ দিছে, তেওঁলোকে তেতিয়া দেখিলে যে এখন কমিটি কৰি কিবা কৰি ইলেকশ্যন আহিল, কিবা কৰি আমি এওঁলোকক আগুৱাই বাঢ়িব লাগিব, গতিকে তেওঁলোকে এখন ভূমিধৰ ভ্ৰমণ কমিটি কৰিলে। ভূমিধৰ ভ্ৰমণ কমিটি, ভূমিধৰ ভ্ৰমণৰ শৰীৰৰ কৈছে সেই আলোচনাটোত অখিল গগৈ আছিল, মই আছিলোঁ, উন্নয়ন সমিতিসমূহৰ ঐক্য। ইন দি মিন টাইম গুৱাহাটীত উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চ এটা গঠন হ'ল। যিমানবিলাক উন্নয়ন সমিতি আছে গোটেই ২৮৫খন উন্নয়ন সমিতি মিলি এটা ঐক্য মঞ্চ গঠন হ'ল। গীতানগৰ সাহিত্য সভাত তাৰ প্ৰথম হেৰি বহিল, সভা বহিল। গীতানগৰ সাহিত্য সভাৰ সভাত সিদ্ধান্ত হ'ল, তেওঁলোকে দায়িত্ব মোক দিলে আৰু অনিল বড়ো, কৃষক মুক্তিৰ সাধাৰণ সম্পাদক অনিল বড়োক তাৰ ছেক্ৰেটাৰী দায়িত্ব দিলে আৰু জিন্তি গগৈক তাৰ ট্ৰেজাৰৰ দায়িত্ব দিলে। মানে জিন্তি গগৈ বোলা যিগৰাকী মহিলা পিছত তেখেতে ঢুকাল, তেখেতক হেৰি দায়িত্ব দিলে জিন্তি গগৈক, আৰু মোক সভাপতিৰ দায়িত্ব দিলে আৰু সাধাৰণ সম্পাদক হিচাপে অনিল বড়োক নিৰ্বাচিত কৰিলে। উক্ত সময়ত নিযুক্ত হৈ পৰিলে, তেতিয়া আৰু তাত নিৰ্বাচন হোৱা নাই, তাত নিযুক্ত। সেই ঐক্যমঞ্চৰ গুৱাহাটী উন্নয়ন সমিতিৰ ঐক্যমঞ্চৰ সভাপতি হিচাপে মই আছিলোঁ, অখিল গগৈ আছিল আৰু বিভিন্ন ব্যক্তি আমাৰ আছিল। আমাৰ প্ৰতিনিধি 10জনমান আছিল, কৃষক মুক্তিৰ আছিল, এই দুটা মিলি 20জনমান প্ৰতিনিধিৰ সৈতে তৰুণ গগৈ, হিমন্ত বিশ্ব শৰ্মা, ভূমিধৰ ভ্ৰমণ সকলোৱে মিলি এটা আলোচনা হ'ল। আলোচনাটো সৌহাৰ্দ্যপূৰ্ণ আলোচনা আছিল। তাত কিছুমান সিদ্ধান্ত হ'ল যে আমাক তেওঁলোকে মাটি দিব, পৰাপক্ষত দিব। তেওঁলোকে যদিও ভূমিস্খলন সেইবিলাক এলেকাত নিদিয়ে, জলাশয়ত তেওঁলোকে মাটি দিয়াৰ দুৰ্গৰ বিৰোধিতা কৰিছিল। আমিও তেতিয়া অন প্ৰিন্সিপল একচেপ্ট কৰিছিলোঁ, বাহিৰত অন্য ক'ৰবাত অল্টাৰনেটিভ ব্যৱস্থা কৰি দিব, আপোনালোকে কৰক। আলোচনা তেনেকুৱা ধৰণৰ হৈছিল, কিছু এৰা ধৰা হৈছিল যে আপোনালোকে অন্য ব্যৱস্থা কৰি দিয়ক, ভালকৈ অন্য তেওঁলোকক মাটি দি দিয়ক, তাৰ মাটিয়ে লাগে, সেইডোখৰ মাটিয়ে লাগে বুলি ক'তো লিখা নাই। তেওঁলোকক হেৰি কৰি দিয়ক, কম্পেনচেট কৰি দিয়ক, তেওঁলোকৰ তাত টিনৰ চাইল এখন আহিছে, তেওঁলোকক টিনৰ ঘৰ এটা সাজি দিয়ক, অন্য মাটি এডোখৰ তেওঁলোকক দিয়ক দাঁতি কাষত। গুৱাহাটী তেনেকৈ বহুত মাটি আছে গুৱাহাটী দাঁতি কাষত। আজি বিজেপি অফিচ সাজিবলৈ মাটি পাইছে, RSSৰ অফিচ সাজিবলৈ মাতি আছে, হাজাৰ হাজাৰ স্কোৱাৰ ফিটৰ তেওঁলোকে অফিচ বনাইছে, মাটি আছে গুৱাহাটীত, মাটিৰ অভাৱ নাই। গুৱাহাটীৰ মাজমজিয়াত আজিৰ তাৰিখতো বৰা গাঁৱতে মিনিমাম 100 বিঘা আমাক যদি দিয়ে আমি মাটি উলিয়াই দিম প্লেইনছত, হিলত। গতিকে সেইবিলাক আছে, কিন্তু তেওঁলোকে যেতিয়া সেইবিলাক কথা পাতিলে, পাতি উঠি তেতিয়া ভূমিধৰ ভ্ৰমণ কমিটিখনে এটা ৰিপৰ্ট তেওঁলোকক চৰকাৰক দিলে। সেই তেওঁলোকে ভাল ভাল উপদেশে দিছিল। তেতিয়া তেওঁলোকে কৈছিল যে মানে 2011 চনৰ 22 জুনৰ আগত অহা যিসকল লোক তেওঁলোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিব, যদি তেওঁলোক খিলঞ্জীয়া হয় 1/5 মাটি তেওঁলোকক দিব লাগে। তাৰ এটা নিৰ্ধাৰিত ৰেট তেওঁলোকে কৈছিল 3 লাখ, মানে পাহাৰৰ অঞ্চলত 3 লাখ
নামনি অঞ্চলত 10 লাখ কথা এনেকৈ তেওঁলোকে এটা প্ৰস্তাৱ এটা দিছিল তাৰ ইনষ্টলমেণ্ট কৰিব পাৰিলে ভাল আৰু বাকী সেই তেওঁলোকে কিছুমান প্ৰস্তাৱৰ সৈতে এখন ভূমিকম্প মন্ত্ৰী এটা ৰিপৰ্ট দিলে সেই ৰিপৰ্টটো চৰকাৰে হাজা কৰি থৈ দিলে একত্ৰিত হোৱাৰ পাছত অমৰ বেজবৰুৱাৰ নেতৃত্বত আৰম্ভ হয় গুৱাহাটীত ভূমিপট্টা দাবীৰ আন্দোলন আৰু লগতে সেই মানুহখিনিয়ে এইটো সিদ্ধান্ত লয় যে যিখিনি মানুহ এই আন্দোলনত আহত হয় সেই মানুহখিনিক খবৰ ল'বলৈ এখন কমিটি বনায় আৰু এনেদৰে আৰম্ভ হয় এটা সংগ্ৰামৰ আৰম্ভণি গুৱাহাটীৰ মানুহৰ ভূমিপট্টাৰ দাবীত এই গোটেই গুৱাহাটীৰ যিসমূহ অঞ্চল আছিলে সেই অঞ্চলৰ ৰাইজক একত্ৰিত কৰি এই আন্দোলনটোক এটা নতুন মাত্ৰা দিয়া হয় এই আন্দোলনটো তীব্ৰতা বৃদ্ধি পায় বিভিন্ন গণসমাৱেশ অনুষ্ঠিত হয় গুৱাহাটীত বিভিন্ন প্ৰতিবাদ অনুষ্ঠিত আৰু তাৰপাছত সময়ৰ গতিত 2014 চন 2014 চনত তৰুণ গগৈ চৰকাৰে ঘোষণা কৰে যে গুৱাহাটীৰ প্ৰায় 400 ঘৰ মানুহক ভূমিপট্টা দিবলৈ সিদ্ধান্ত লয় কথাটো মন কৰিবলগীয়া যে গুৱাহাটীত বাস কৰা এই চাৰিফালৰ পাহাৰ ভৈয়ামৰ ভূমিহীন মানুহখিনিক একেলগে ভূমিপট্টা দিয়াৰ সলনি কৌশলগতভাৱে তৰুণ গগৈ চৰকাৰে মাত্ৰ 400 ঘৰ মানুহক ভূমিপট্টা দিবলৈ সিদ্ধান্ত লয় ভূমিকম্প দমন কমিটি দিছোঁ বুলি তেওঁলোকে 2024 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে শংকৰদেৱ কলাক্ষেত্ৰত কিছু চিলেক্টেড মানুহক 300 চিলেক্টেড মানুহক তেওঁলোকে মাটিৰ পট্টা দিবলৈ ল'লে ৰাহুল গান্ধীও এই সময়ত আহিছিল তৰুণ গগৈ এই ক্ষেত্ৰত দুগুৰ এৰি আছিল তৰুণ গগৈ দুগুৰ বিৰোধী আছিল গুৱাহাটীৰ মানুহক মাটি দিয়াৰ তৰুণ গগৈ দুগুৰ বিৰোধী আছিল গতিকে তেওঁ মাটিটো তৰুণ গগৈ নিশ্চিত কৰি গুৱাহাটীৰ মানুহক মাটি দিব লাগে বুলি কোনো ক'ব পৰা নাছিল সত্য কথা এইটোৱে হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ আগত গুৱাহাটীৰ মানুহক মাটি দিব লাগে বুলি ক'ব পৰা সাহস হিমন্ত বিশ্ব শৰ্মাৰ নাছিল হ'ল গতিকে মাটিটো তেওঁলোকে নিদিয়ে যেতিয়া মাটিটো এই মাটি 300 ঘৰ মানুহ মাটি দিয়াৰ যেতিয়া সিদ্ধান্ত হ'ল সেইদিনা ৰাতিয়ে আচলতে তাৰ আগদিনাখনৰ পৰা মানুহবিলাক লাহে লাহে বিক্ষিপ্তভাৱে গোট খাইছিল যে আমি এইটো বাধা দিম দিলে একেলগে 85,000 পৰিয়ালক দিব নিদিলে কাকো নিদিব কোন মানুহ কি কথা আমি যেতিয়া নাজানো আৰু লোকসকল আচলতে আমাৰ এই আন্দোলনকাৰী লোকসকলৰ ভিতৰত নহয় ভূমিপট্টা বিচৰা লোকসকলৰ ভিতৰত কোনোবা অম্বিকাগিৰি নগৰৰ মানুহ আছিল কোনোবা আপোনাৰ একেবাৰে ভৈয়ামৰ পথাৰ অঞ্চলত বসবাস কৰা মানুহ আছিল এই লোকসকলক কৰিলে এই সিদ্ধান্ত লোৱাৰ পাছত কিন্তু গুৱাহাটীৰ সেই ভূমিহীন মানুহখিনি অধিক ক্ষোভিত হৈ পৰে সেই মানুহখিনিৰ মাজত এটা তীব্ৰ উত্তেজনা আৰম্ভ হয় তেওঁলোকৰ মাজত এই কথাটোক লৈ যথেষ্ট ক্ষোভৰ সৃষ্টি আৰু ক্ষোভৰ সৃষ্টি হোৱাৰ পাছত তেওঁলোকে যিদিনাখন তৰুণ গগৈ চৰকাৰে 400 ঘৰ মানুহক ভূমিপট্টা দিবলৈ সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলে গুৱাহাটীৰ কলাক্ষেত্ৰত সেইদিনাখনেই দিছপুৰত এটা প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয় অৰ্থাৎ তৰুণ গগৈ চৰকাৰে ভূমিপট্টা দিবলৈ বিচৰা সেই অনুষ্ঠানটোৰ সমসাময়িকভাৱে ভূমিহীন মানুহখিনিয়ে দিছপুৰৰ সন্মুখত প্ৰতিবাদ কৰাৰ সিদ্ধান্ত লয় এইবিলাকে সমূহীয়া সিদ্ধান্ত অখিল গগৈ বা মই সিদ্ধান্ত লোৱা নাই সমূহীয়াভাৱে গোটেইখিনি মানুহে সিদ্ধান্ত হ'ল গজেন বৈশ্য আছিল কাৰ্যকৰী সভাপতি সকলোৱে বহি সিদ্ধান্ত হ'ল যে আমি ইয়াত বাধা দিম এই বাধা দিয়াৰ প্ৰক্ৰিয়াটো কি উপায় বাধা দিম শাৰীৰিকভাৱে হেৰি কৰি আমি বাধা দিম সেইটো সিদ্ধান্ত হৈছিল তেতিয়া সেইটো কাকো দোষাৰোপ কৰি লাভ নাই আমি শাৰীৰিকভাৱে বল প্ৰয়োগ কৰিলে লোকসকলক হেৰি দিবলৈ নিদিওঁ কাৰণ আমাৰ 4জন মানুহ মৰি গ'ল তাৰপিছত আমাৰ মিনিমাম 8-10জন মানুহ ঘূণীয়া হ'ল লাইফলৈ ঘূণীয়া হৈ গ'ল তাৰপিছত আমাক কিয় নিদিব এই কিয় নিদিব বুলি আমি এখন যুঁজ পাতি লৈছিলোঁ সেই যুঁজখনত আগদিনা ৰাতিপুৱা আমাক ধৰপাকড় আৰম্ভ হ'ল অখিল গগৈ ধৈৰ্য কোঁৱৰ মই অমৰজ্যোতি বেজবৰুৱা অনিল বড়ো গোটেইবিলাকৰ ঘৰবিলাকৰ ৰেড কৰি পুলিচে অত্যাচাৰ যেতিয়া আৰম্ভ কৰিলে মানুহবিলাক চব আগদিনা ৰাতিয়ে পলাই গ'ল সেইদিনা ৰাতি আমি বেলেগ ঠাইত পলাই মেলি আছিলোঁ পিছদিনাখন ৰাতিপুৱা যেতিয়া মাটিৰ কাৰণে পট্টা দিয়াৰ মিটিং আৰম্ভ হ'ল সেইখিনি সময়তে আপোনাৰ আহি তাত মানুহে সফলভাৱে বাধা দিলে তাত বাধা দিছে তাত দুজনে এজনক দি পেলাই তেওঁলোকে কেঞ্চেল কৰিলে কিন্তু সেই দিনটো কিন্তু অসমৰ ইতিহাসৰ এটা কলা সেই ভূমিপট্টা প্ৰদান কৰা অনুষ্ঠানটো বৰ্জন কৰি অখিল গগৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বৃহত্তৰ গুৱাহাটীৰ উন্নয়ন সমিতিৰ ঐক্য মঞ্চত এই প্ৰতিবাদ দিছপুৰত আৰম্ভ হ'ল কিন্তু সেইদিনাখন আন্দোলনৰে এজন মানুহ গৈছিল এজন থলুৱা জনজাতীয় মানুহ গৈছিল সেই মানুহজনে কিন্তু ঘৰলৈ আৰু ঘূৰি নহ'ল আমি যে দেখুৱাইছোঁ প্ৰথম ফটোখন সেই প্ৰথম ফটোখনেই হ'ল এই
প্ৰণৱ বৰুৱাই সেইদিনাখন ৰজাঘৰীয়াক ক'বলৈ গৈছিল যে আমাৰ ভূমিপট্টা কেতিয়া দিব, কিন্তু ৰজাঘৰীয়াই এটা কথাও নুশুনে। আৰু নুশুনাৰ পাছত প্ৰণৱ বৰুৱাই সেই চৰম সিদ্ধান্ত দিছপুৰৰ সেই সচিবালয়ত অট্টহাস কৰি দিছপুৰৰ সচিবালয়ৰ সন্মুখত তেওঁ আত্মজাত দিয়ে। অসমৰ ইতিহাসত ইয়াতকৈ মৰ্মান্তিক ঘটনা একো নাই যে এজন থলুৱা খিলঞ্জীয়া জনজাতীয় মানুহ যি নিজৰ মাটিৰ অধিকাৰ বিচাৰে, বাসস্থানৰ অধিকাৰ বিচাৰে, দিছপুৰৰ সন্মুখত আত্মজাত দিয়ে। এই আন্দোলনটোৰ সেইদিনাখনেই ক্লাইমেক্স আছে যে এই মানুহখিনি সেই যিটো দাবী আছিলে, এই যিটো স্বতঃস্ফূৰ্ত দাবী আছে, সেই দাবীটোৰ বাবে তেওঁলোকে চৰম ত্যাগ কৰিবলৈও সাজু হৈছে। দুপৰীয়া সময়ত প্ৰণৱ বড়ো বোলা আমাৰ সংগঠনিক সম্পাদক, তেওঁ শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ হেৰিও আছিল বুলি কয়, মানে ছেক্ৰেটেৰী আছিল বুলি কয় প্ৰাৰম্ভিক কালত। এই প্ৰণৱ বড়োৱে আহি ছেক্ৰেটেৰিয়েটত, দিছপুৰ ছেক্ৰেটেৰিয়েটৰ আগত নিজৰ গাত হেৰিতে আত্মহত্যা দিলে, জুই লগা আত্মহত্যা দিলে। খবৰটো পোৱাৰ পিছত আপোনাক না, প্ৰণৱ বড়ো ব্যক্তিগতভাৱে বৰ বিজ্ঞ আৰু বৰ যথেষ্ট বিজ্ঞ ল'ৰা আছিল, আৰু তেনেকুৱা ল'ৰা আচলতে সাংগঠনিকভাৱে জীয়াই থকাৰ প্ৰয়োজনীয়তা আছে। দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ কাৰণে কাম কৰিবৰ কাৰণে প্ৰয়োজনীয়তা আছে। খুব হেৰি নহয়, কাঠমিস্ত্ৰী, পেছাত কাঠমিস্ত্ৰী, সাধাৰণ ল'ৰা, বড়ো সম্প্ৰদায়ৰ সাধাৰণ ল'ৰা, কিন্তু আপুনি কথা পাতি থাকিলে বিদগ্ধ পণ্ডিত আছিল। মোৰ নিজৰ ব্যক্তিগতভাৱে মোৰ নিজৰ ভাইৰ নিচিনা আছিল, আৰু মোৰ দেউতাই তাক চিকিৎসা কৰিছিল। সি নিজে সদায় আজীৱন ডিচেণ্ট্ৰি বেমাৰী আছিল, চিকিৎসা কৰিছিল। আৰু বোৱাৰী পূৰ্ণিমাও মোৰ ঘৰলৈ আহে, শিশুকেইটাও মোৰ ঘৰলৈ আহে, মোৰ লগত ব্যক্তিগত সম্পৰ্ক আছিল। মই নিজে মানে সেই মুহূৰ্তত যেতিয়া তালৈ গৈছে, তেতিয়া মই মানে হিমন্ত বিশ্ব শৰ্মা গৈছে, বিজয় চকুৰীতে মোক খবৰ কৰিবলৈ আহোঁতে মই বিজয় কৰিছোঁ, আপুনি অকণমান মোৰ আগৰ পৰা আদৰি দিয়ক। তাৰপৰা সেই মুহূৰ্তত মোৰ বিজয় চকুৰীৰ প্ৰতি প্ৰচণ্ড ঘৃণা হৈছে। তেওঁ গুৱাহাটীৰ MP হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰচণ্ড ঘৃণা হৈছে। আমি একেলগে অসম আন্দোলন কৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই মই শিশুৰ পৰা একেলগে ডাঙৰ হৈছোঁ। তেওঁ যেতিয়া বিদ্যালয় ছাত্ৰ সন্থা কৰিছিল, তেতিয়া মই সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰিছিলোঁ, একেলগে ডাঙৰ হৈছোঁ। মোক অমৰ্তা বুলি মাতে, খুব অধুৰ সম্পৰ্ক আমাৰ। ঘৃণা হৈছে কিন্তু সেইখিনি সময়ত দেই প্ৰণৱ বড়োৰ কাৰণে। আৰু প্ৰণৱ বড়োৰ গা উৱলি মাংসবিলাক পৰি গৈছে তাৰমানে। তেতিয়া মই যেতিয়া আছোঁ, তাৰ ভিতৰত অকল মই আছোঁ, তেতিয়া গাৰ পৰা মাংসবিলাক এনেকৈ পৰি গৈছে তাৰমানে। তেতিয়া মোক ডক্টৰজনে কৈছে যে বচাৰ আশা একেবাৰে নাই। তাৰপিছত কেইঘণ্টামান পাছত প্ৰণৱ বড়ো আচল ব্ৰড ডেড নহয়, কেইঘণ্টা পাছত প্ৰণৱ বড়ো ঢুকাল। তেতিয়া প্ৰণৱ বড়োৱে মুখ মানে চকুটুকু মেলিছে, কিন্তু তাৰপিছত তেওঁ ব্ৰড ডেড নহয়, তাৰপিছত তেওঁ ঢুকাল। সেইটো হ'ল প্ৰণৱ বড়োৰ ইতিহাস। আৰু প্ৰণৱ বড়ো আচলতে এই চৰকাৰটোৱে মাৰিলে। আৰু তাতকৈও ডাঙৰ কথা হ'ল কি, প্ৰণৱ বড়ো মৰাৰ মূল্যায়নটো তেওঁলোকে বেলেগ ধৰণে কৰিলে। তেওঁলোকে কোনোবাই এবিট কৰিলে, অখিল গগৈৰ কাৰণে মৰিলে। আজি হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ কাৰণে কোনোবা এজন মানুহ মৰি যাব নেকি? তৰুণ গগৈ কোৱাৰ কাৰণে এজন মানুহ মৰি যাব নেকি? দাবী কি লৈছিলে? ছেক্ৰেটেৰিয়েটৰ সন্মুখত আত্মজাত দিয়াৰ সময়ত তেওঁৰ মাটিটো আছে, তেওঁ মাটি তেওঁ মূৰৰ ওপৰত 1.5 কঠা মাটি লাগে। ৰামদেৱে আত্মজাত দিয়া নাই, ৰামদেৱে 5,000 বিঘা মাটি পালে 1 টকাত। টাটাই একদম গুৱাহাটীৰ মুৱাজ মুখত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত, য'ত কৃষি বিভাগটো অসমৰ মেইন বিভাগ, কৃষি বিভাগৰ মাদাৰ বিভাগ এটাৰ মাটি কাটি একদম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ, য'ত মানে শিক্ষাৰ কাৰণে আমাক হায়েষ্ট মাটি লাগে, সেই মাটি এতিয়া কটন কলেজৰ মাটি বিক্ৰী কৰিব লৈছে যিটো চৰকাৰে, সেই চৰকাৰটোৱে তাত কৰিলে কি? একেটাই এটা মানুহ নহয়। তৰুণ গগৈটো হিমন্ত বিশ্ব শৰ্মা, আজিও হিমন্ত বিশ্ব শৰ্মা, তাত তেওঁলোকে মাটি দি দিলে সেইটো মাটি দাদাক। কিন্তু প্ৰণৱ বড়োৱে 1 কঠা মাটি নাপালে, হয় নহয়? গতিকে সেইটোৱে ইতিহাস। কিন্তু ৰজাঘৰীয়া তাৰ পাছতো এই কথাটোক লৈ কোনো গুৰুত্ব নাই। 2014 চনৰ পাছত আজি এটা দশক পাৰ হ'ল, এতিয়া চলি আছে 2024 চন। কিন্তু এই 2024 চনত আমি যেতিয়া এই মানুহখিনিক আজি বিচাৰি গৈছোঁ, তেতিয়া কিন্তু দুটা কথা খুব গুৰুত্বপূৰ্ণ। প্ৰথম কথাটো হ'ল যে এই মানুহখিনিয়ে এটা দশক পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকে ভূমিপট্টা লাভ নকৰিলে। তৰুণ গগৈ চৰকাৰ গ'ল, সৰ্বানন্দৰ চৰকাৰ আহিল, তাৰপাছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, 10 বছৰ অতিক্ৰম, কিন্তু তেওঁলোকে একো নাপালে। আৰু দ্বিতীয় কথাটো হ'ল এই মানুহখিনিয়ে আজিও তেওঁলোকৰ সেই যিটো সংগ্ৰামী সত্তা, সেইটো কিন্তু এৰি দিয়া নাই। আজিও এই মানুহখিনিক বিচাৰি গ'লে আপোনালোকে সেই উৰুষা বজাতে আপোনালোকে পাব, একোটা টিঙৰ চালিৰ তলতে এই মানুহখিনি বসবাস কৰিছে। 11 চনৰ পিছৰ পৰাই মানে ইয়াত 22 জুনটো পালন কৰি আহিছোঁ, আৰু আমাৰ ৰাইজে ইয়াত শ্বহীদ বেদী স্থাপন কৰিছে। ৰাইজত অলপমান আমাৰ ঐক্য মঞ্চৰ ফালৰ পৰা অনুদান আছে, ৰাইজে আৰু ঐক্য মঞ্চত মিলি কিনে শ্বহীদ বেদীটো বনোৱা হৈছে। গতিকে আমাৰ
দুখে সুখে আমি ইয়াতে কৰি আছোঁ আৰু ভৱিষ্যতে ইয়াতে হ'ব বুলি মই আশা ৰাখিছোঁ। বাকী সংগঠনবিলাকে ক'ত পাতিছে যদিও মই জ্ঞাতো নহয়, মোক কোনো মাতা নাই, বৰ্তমান পাতিছে যদিও মই নাজানো। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা এইকাৰণে যে এই আন্দোলনসমূহ অসমত যিমান আন্দোলন হৈছে সেই আন্দোলনৰ পৰা নেতা সৃষ্টি হৈছে, সেই আন্দোলনৰ পৰা বিধায়কৰ সৃষ্টি হৈছে, মন্ত্ৰীৰ সৃষ্টি হৈছে। কিন্তু এই আন্দোলনটোৰ চাৰিত্ৰিক বৈশিষ্ট্য সেই যে এই মানুহখিনিয়ে আজিলৈকে সেই কথাটোত কিন্তু কম্প্ৰমাইজ কৰা নাই, সেই কথাটোক লৈ কোনো আপোচ কৰা নাই যে তেওঁলোকক ভূমিপট্টা লাগিব। এই মানুহখিনিৰ কোনো নেতা হোৱাৰ সপোন নাই আৰু সেইবাবে এই মানুহখিনিয়ে আজিও সেই টিঙৰ চালিত বসবাস কৰি সাধাৰণ শ্ৰমিক হিচাপে কাম কৰি হ'লেও তেওঁলোকৰ দাবী অটল হৈ আছে, খুব গুৰুত্বপূৰ্ণ। কিন্তু ইয়াত এটা প্ৰাসংগিক প্ৰশ্ন হ'ল যে এই 10 বছৰত এই আন্দোলনটো ক'ত গ'ল বা এই আন্দোলনটো কোনখিনি পায়। সেই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰ্যালোচনাটো হ'ল যে এটা বাক্যত যদি আমি কওঁ তেতিয়াহ'লে গুৱাহাটীৰ এই ভূমিপট্টা আন্দোলন কিন্তু এতিয়া স্থিমিত হ'ল। যে চৰকাৰে উচ্ছেদ বন্ধ কৰা নাই, জনশিমলৰ পাছত শিল সাঁকোটো উচ্ছেদ চলে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ শাসনলৈ আহিয়ে শিল সাঁকোটো উচ্ছেদ কৰে। কিন্তু আন্দোলনটোৰ এতিয়া আগৰ গতি নাই, আন্দোলনটো স্বতঃস্ফূৰ্তভাৱে মানুহ নোলায়। সেই কাৰণসমূহ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে, কাৰণ প্ৰতিটো অসমৰ আন্দোলন শেহত গৈ কিন্তু স্থিমিত হয়। আৰু এই আন্দোলনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে যে এই আন্দোলনটো কোনো নেতৃত্বৰ আহ্বানত হোৱা নাছিল, ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আছে। দ্বিতীয় কথা হ'ল যে জাতি ধৰ্মৰ ঊৰ্ধত এই আন্দোলনটো হৈছে, যে অসমত যিদৰে আন্দোলনবিলাক হয় তেনেকুৱা ধৰণৰ ক্লাছিফিকেশ্যন বা শ্ৰেণী বিভাজন এই আন্দোলনটোত নাছিল। জাতি বৰ্ণ সকলোৰে ঊৰ্ধত এই আন্দোলনটোত যোগ দিছিল সাধাৰণ জনতাই। গগৈ, বেজবৰুৱা, আলি, বড়ো সকলোৱে একেলগে বহি এই আন্দোলনটোত যোগ দিছিল, নেতৃত্ব দিছিল। এই আন্দোলনটোৰ মাজত নাছিল কোনো হিন্দু বা কোনো মুছলমান, স্বতঃস্ফূৰ্তভাৱে ৰাইজে আন্দোলনটোলৈ ওলাই আহিছে। এই আন্দোলনটোত নাছিল কোনো পাহাৰ বা ভৈয়ামৰ কথা, উজনি নামনি একো কথা নাছিল। এই আন্দোলনটো আছে স্বতঃস্ফূৰ্ত এটা গণ আন্দোলন। এই আন্দোলনটোত এইটোও নাছিল অসমীয়া কিবা বঙালী, সাধাৰণ মানুহখিনি স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনটোত জঁপিয়াই পৰিছে। সঁচা অৰ্থত যিখিনি নিষ্পেষিত মানুহ, যিখিনি শোষিত মানুহ, যিখিনি গুৱাহাটীত অট্টালিকা বনাই থাকিবলৈ তেওঁলোকৰ ধন নাই, সাধাৰণ যিখিনি মানুহ, সেই মানুহখিনিৰ এইটো আন্দোলন আছে। আৰু সেইবাবে আন্দোলনটোত ৰাইজে নেতৃত্ব দিছিলে, ৰাইজে আন্দোলন কৰিছিল। আৰু অসমত যেনেকৈ বিদেশী সমস্যাৰ বিৰুদ্ধে এটা একপক্ষীয় আন্দোলন হৈছিল, সেই ধৰণৰ আন্দোলনো এইটো নাছিল। যে মানুহৰ একেবাৰে মৌলিক যিটো অধিকাৰ সেইটো দাবীতেই আন্দোলন হৈছিল। আৰু প্ৰথমবাৰৰ বাবে অসমত এনেদৰে ইমান ৰাইজ একত্ৰিত হৈছিল খুব দিছপুৰৰ সন্মুখত। সেইটো গুৰুত্বপূৰ্ণ যে ৰাজধানীৰ সন্মুখত ইমান ৰাইজ একেলগে একত্ৰিত হৈছিল। আৰু সেই মূল দাবীটোৱে আছিলে মানুহৰ মৌলিক অধিকাৰ। মৌলিক অধিকাৰ বুলি ক'লে বাসস্থানৰ অধিকাৰ, অৰ্থাৎ মই এটুকুৰা মাটিত এটা ঘৰ সাজি থকাৰ যিটো অধিকাৰ, সেই অধিকাৰটো বিচাৰিহে মানুহখিনি একত্ৰিত হৈছে। কিন্তু সেই সাধাৰণ নিবাসী মানুহখিনিৰ ওপৰত কিন্তু জঁপিয়াই পৰিছিল অসমৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি দাবী কৰা তৰুণ গগৈ চৰকাৰ। কিন্তু এই আন্দোলনটোত এই 4জন ব্যক্তি শ্বহীদ হোৱাৰ পাছতো এইটো এটা অসমৰ ইতিহাসত ফলাফলবিহীন আন্দোলন হিচাপে পৰিগণিত হ'ল। যে বাকী আন্দোলনৰ দৰে এইটো আন্দোলনৰ কোনো ফলাফল নোলাল, গুৱাহাটীৰ মানুহে ভূমিপট্টা লাভ নকৰিলে। এতিয়া বেলিটো দূৰৈ পাহাৰত লাহে লাহে মাৰ গৈছে, বেলি মাৰ গ'ল। এই আন্দোলনটো আগৰ গতি নাই। আৰু সেই গোটেই কথাখিনি এটা কথা কিন্তু নিশ্চিত হ'ল যে অখিল গগৈ ৰাজনৈতিক উচ্চাকাংক্ষী, লগতে সেই পাহাৰসমূহত ভূমি লাভ কৰাৰ যিটো অংশ, সেই অংশটোত সৃষ্টি হোৱা দালাল শ্ৰেণী, আৰু লগতে সেই গোটেই আন্দোলনটোত ভূমিপট্টা লাভ কৰিম বুলি মানুহখিনি পিছুৱাই অহাৰ বাবেই এই আন্দোলনটো কিন্তু স্থিমিত হৈ গৈছে। এটা প্ৰক্ৰিয়াৰ মাজেদি মানুহে যেতিয়া ধৰা এই যে নিজৰ অধিকাৰ মানে কি মাটিৰ লালহাত গোটেই ৰাজ্যখনতে আচলতে সকলো অঞ্চলতে সংগঠনটো গঢ়ি উঠিছিল আৰু মানুহে ভাবিছিল যে কিবা এটা হ'ব, সেইটো এটা আশা, মানুহৰ আশা থাকে, আশাতেই জীয়াই থাকে মানুহ। সেইটোৱে এইধৰণে সংগঠিত হৈছিল সমগ্ৰ ৰাজ্যৰ বিভিন্ন স্থানত সংগঠিত হৈ এনেকৈ চলি আছিলে। কিন্তু যিহেতু বিশেষকৈ গুৱাহাটীৰ বিষয়
22 জুনটো গুৱাহাটীতে ঘটিছে 22 জুনত তেতিয়া সংগঠিত হৈ মানুহ হেৰিৰ পৰা আৰম্ভ কৰি গড়চুকৰ পৰা আৰম্ভ কৰি পেলাই মানুহ আহিলে ইয়াতে দিছপুৰত সমবেত হ'ল গতিকে সেই প্ৰক্ৰিয়ালৈকে মানুহক সংগঠিত কৰিব লগা হৈছে আৰু সংগঠিত মানুহ মেণ্টেল ছেটআপটো তৈয়াৰ কৰিব লগা হৈছে মানুহে যে মাটি পাব মানে আন্দোলন কৰিলে তাৰ বিনিময়ত মাটি পাব বুলি এইটো তেওঁলোকক কোৱা হৈছে আৰু বেছিভাগেই আচলতে এনেকুৱা নাছিলে গুৱাহাটীত মাটি নথকা মানুহে বেছি কাৰণ যিহেতু আচলতে গুৱাহাটীত বেছিভাগ নামনি অসমৰ মানুহ কোকৰাঝাৰ তাৰপিছতে অন্যান্য স্থানৰ মানুহ যিবিলাকৰ মানুহে আহি আচলতে জংঘলতে বসবাস কৰি পাহাৰত যেনে পাহাৰ মানে থিতাপি ল'ব পাৰে কোনোমতে অকণমান গতিকে নিজৰ মাটিকণ ৰক্ষাৰ কাৰণে তেওঁলোকে নিজৰ সেই আন্দোলন অংশগ্ৰহণ কৰাৰ কাৰণে উঠিবই লাগিছিল আৰু তেওঁলোকে আহিছিল সেইদিনাও আহিছিল বিভিন্ন স্থানৰ পৰা খোজকাঢ়ি আহিছিল মানুহবোৰ আহি তাত অংশগ্ৰহণ কৰিছিল সেইটো আচলতে টেকনিকেল এটা গণ্ডগোল হ'ল চাগে নিশ্চয় মই আচলতে প্ৰেজেণ্ট যিহেতু নাই মই খালি টিভিত দেখি আছোঁ তেতিয়া দেখি থাকি কৃষ্ণ গগৈ তাত কিন্তু প্ৰেজেণ্ট আছিলে দেই যেনে মই কৈছোঁ কি হ'ল মই তাক খালি কৈছোঁ যেতিয়া ফায়াৰিং হৈছে ফায়াৰিং হোৱাৰ দিনা মই খালি টিভিতে দেখিছোঁ দেখি পেলাই কৃষ্ণলৈ ফোন কৰিছোঁ মই সাৱধান আৰু কণ্ট্ৰল কৰা মই কিন্তু তাৰ কৈছোঁ কণ্ট্ৰল কৰা নহ'লে বিপদ ঘটিব কণ্ট্ৰল কৰিব তাৰ পাছৰ পৰিস্থিতিটো অতি ভয়ংকৰ মানে এটা আচলতে এইটো এনেকুৱা হ'ল যে মাছ আপচাৰ্ট হ'ল প্ৰথমতে মানে বিজয়া বাইদেউ বুলি যি বিজয়া বাইদেউৰ হেৰিত তাৰ কেইদিনমানৰ আগতে হেৰিৰ মৃত্যু হৈছিল সেই বিজয়া বাইদেউক আমি ইয়াত গুৱাহাটীত ছাপোৰ্ট কৰি দিলোঁ যি বিজয়া বাইদেউৰ নেতৃত্বত চৰকাৰ তাত কেন্দ্ৰীয় চৰকাৰ চলি থাকোঁতে ইয়াত হেৰি হৈ থাকোঁতে মানে গোটেই MP হৈ থাকোঁতে এৰিছিল সেই বিজয়া বাইদেউক আমি ইয়াত ছাপোৰ্ট কৰি দিলোঁ যেতিয়া ইয়াত আমাৰ ৰুহুল আলী বাহিৰীৰ মৃত্যু হৈছিল বা প্ৰণৱ বড়োৰ মৃত্যু হৈছিল যেতিয়া আমি বিজেপিক ছাপোৰ্ট কৰিলোঁ আজিৰ তাৰিখত আমি বিজেপিক আচলতে আমি এই লোকসকলে আজিৰ তাৰিখতো হেৰি হৈ থাকে আৰু লোকসকল আচলতে কোনো আদৰ্শগত এই আন্দোলনটো কোনো আদৰ্শ নাছিল বিপদ আছে তাত তেওঁলোকে বামপন্থী সোঁপন্থী উগ্ৰপন্থী কিবা হ'লেও ভাল আছিল একো পন্থা নোহোৱাকৈ এটা আন্দোলন গঠন হৈ গৈছিল অখিল গগৈৰ নেতৃত্বত অমৰ বেজবৰুৱা কৃষ্ণ গগৈৰ নেতৃত্বত মানুহবিলাকৰ ৰাস্তা নাছিল মূৰৰ ওপৰত চালিকণ ৰক্ষা কৰিবৰ কাৰণে মানুহবিলাকে আমাৰ নেতৃত্বত আহি গ'ল গতিকে এই আন্দোলনটো আমি সৃষ্টি কৰা নাই এই আন্দোলনটো মানুহবিলাকে সৃষ্টি কৰিছে অখিল গগৈ তাৰ ওপৰত জখলা লৈ অখিল গগৈ বা অমৰ বেজবৰুৱা বা কৃষ্ণ গগৈ আমিবিলাক উঠিছোঁ এটাৰ ওপৰত আন্দোলনটো মানুহে সৃষ্টি কৰিছিল এই আন্দোলনটো আমি সৃষ্টি কৰা নাই ইয়াৰ কোনো আদৰ্শগত নাই তাক এটা আদৰ্শগত দিশলৈ আমি নিব লাগিছিল আদৰ্শগতভাৱে কোনো একো নকৰাকৈ আমি তেওঁলোকক কৈ দিলোঁ যে তোমালোকে ইয়াত গুৱাহাটী লোক সমষ্টিত হেৰিক ভোট দিয়া অমুকত তোমালোকে অৰুণ শৰ্মাক ভোট দিয়া অমুকত এই মানে শিলচৰ কৰিমগঞ্জত সেইটো সিদ্ধান্ত হৈছিল কিন্তু আপোনাৰ নেতৃত্বত থকা যিসকল লোকে জানে আপোনাৰ যিসকল সুধি লোক আছে সেইসকল দেখিছে সেই সময়ত আমি 2014 চনত 2019 চনতো তেনেকৈ হ'ল বিভিন্ন ঠাইত আমি বিভিন্ন ৰাজনৈতিক হেৰি কৰিলোঁ 2024 চনতো তাৰ সেই যিসকল লোক নেতৃত্ব আছিল তেওঁলোকে পলিটিকেলি অংশগ্ৰহণে কৰিলে যে সাৰ গৰু এটাই যেতিয়া গাখীৰ দিয়া আৰম্ভ কৰে সেই গাখীৰটো ফাটিবই আপোনাক মই ইয়াতকৈ বেছি ব্যাখ্যা নকৰোঁ কিন্তু গোটেই আন্দোলনটো স্থিমিত হৈ পৰাত জনগণৰ দুখ আছে উল্লেখিত পৰিছিল যিখন মিটিঙত আমি ছাপোৰ্ট কৰিবলৈ গৈছিলোঁ এইখন অকলশৰীয়াভাৱে মই কৈছিলোঁ যে আমি ৰাজনৈতিকভাৱে কাকো ছাপোৰ্ট কৰা উচিত নহয় তেতিয়া হেৰিয়ে মানে গোটেই টোটেল গুৱাহাটীৰ জনসাধাৰণ উল্লেখিত হৈ পৰিছিল আমি বিজেপিক ছাপোৰ্ট কৰিম 2014 চনত গুৱাহাটীৰ জনসাধাৰণে বিজেপিক ছাপোৰ্ট কৰিছিল এই আন্দোলন স্থিমিত হোৱাৰ অন্যান্য কাৰণ আছিলে কিন্তু এই ক্ষেত্ৰত সবাতোকৈ ডাঙৰ প্ৰশ্নবোধকটোৱে হ'ল অখিল গগৈৰ ভূমিকা আৰু তেওঁ যেতিয়া বিধায়ক হ'ল 2021 চনত যেতিয়া বিধায়ক হ'ল তাৰ পাছত অখিল গগৈ আজি সেই মানুহখিনিৰ মাজত আছেনে নাই সেই কথাটো আমি জানিবলৈ চেষ্টা কৰিম অখিলক জনাইছোঁ কিছুদিন আগতে কিন্তু জনাওঁতে তেখেতেও একবাৰ GMCত মানে চেষ্টা কৰি চালে দুজন মানুহ দ্বাৰা কিন্তু GMCত মানে কামটো নহয় বুলি কৈছে তাৰপিছতে নহয় যদি মইতো এনেকৈ বাট চাই থাকিব নোৱাৰোঁ কাৰণ মই যিহেতু প্ৰব্লেম হৈয়ে আছে অলৰেডি মই তেখেতক কৈছোঁ যে ইয়াতে যদি নহয় মোক তালৈ যোৱাৰ কাৰণে সুবিধাটো কৰি দিলে হ'ল চৰকাৰীভাৱে গতিকে আমাৰ ৰাইজখিনি যিখিনি দিছে কিন্তু মোৰ চিকিৎসাৰ নামতো আমাৰ ৰাইজৰ ফালৰ পৰা বহুত সঁহাৰি জনাইছে কিন্তু বৰ্তমান কি হয় এতিয়া মানুহবিলাক ক'ত শুনি আছে কোনো ক'ব নোৱাৰে এতিয়া ময়ো ইয়াতে আছোঁ হয়তো মোক কোনোবাই বিচাৰিও পোৱা নাই গতিকে তেনেকুৱা এতিয়া মোৰো এতিয়া মই চলিবৰ কাৰণে কাৰোবাৰ ওচৰত যাব পাৰিম না কাৰোবাক ক'ব পাৰিম না কোনোবাই মোক পইচা দিব গতিকে মোৰো এতিয়া চলিব অসুবিধা ল'ৰা পঢ়ি আছে গতিকে ঘৰখনো এতিয়া যেনে তেনে চলি আছোঁ কোনো চলাৰ যথেষ্ট অসুবিধা হৈছে গতিকে এতিয়া আমাৰ অখিল গগৈ এতিয়া বিধায়ক হৈছে যদিও তেখেতৰ ওচৰত গ'লেও তেখেতেও মানে অকণমান মানে টাইমে নাপায় নিজে কাম কৰিব নোৱাৰোঁ মানে কি মইতো বহিবই নোৱাৰোঁ এতিয়া
কোনোবা এটা ল'ৰা মাতি পেলাই কৰিলেও মানে কোনো হেৰি নহয়, সুবিধাজনক নহয়। গতিকে এতিয়া সেই কোনো চলাৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। এৰিবলগীয়া হ'লে নোৱাৰিব চলাবৰ কাৰণে। গতিকে এতিয়া আমাৰ ঘৰখন চলাব যথেষ্ট অসুবিধা হৈছে। এতিয়া পাটনাত যাব লাগিব, সেইটো মানে এতিয়া মই চিন্তা কৰিয়ে পাৰ পোৱা নাই যে কি কৰিম। লাষ্টত আৰু এতিয়া যদি কোনো ফালৰ পৰা সমৰ্থনে নাপাওঁ, তেনেহ'লে এতিয়া দুখটো মই নিজকে দিব লাগিব। কাৰণ কিয় মই চৰকাৰক জনাম, চৰকাৰে গুৰুত্ব দিয়া নাই। গতিকে মোৰ নিজৰো দুপইচা যাবৰ কাৰণে পইচা নাই। গতিকে এনেকে কষ্ট ভুগি আছো, কি কৰিম এতিয়া। এতিয়া এই গোটেই কথাখিনি কোৱাৰ পাছত যিখিনি গুৱাহাটীৰ এলিট ক্লাছ আছে বা যিখিনি গুৱাহাটীৰ ধনী শ্ৰেণী আছে, সেই মানুহখিনি আমাক সমালোচনা কৰে যে গুৱাহাটীৰ এই মানুহখিনিক লৈ আপোনালোকে আকৌ কিয় সৰব হৈছে। কিন্তু কথা হ'ল সেই মানুহখিনি অৰ্থাৎ এই পাহাৰে ভৈয়ামে এই ভূমিহীন মানুহখিনি যিখিনি বাস কৰি আছে, এই মানুহখিনিৰ ক্ষেত্ৰত সেই ধনিক শ্ৰেণীৰ এটা বিশেষ নাম আছে বা সেই অট্টালিকাবিলাকত বসবাস কৰা মানুহখিনি এটা নাম দি থৈছে এই মানুহখিনি, সেইটো হ'ল বেদখলকাৰী। এটা কথা হ'ল সেই বেদখলকাৰী শব্দটোক আমি পৰ্যালোচনা কৰিছোঁ এইখিনি কথা। গুৱাহাটীৰ এই এলিট ক্লাছটোৰ মতে যিখিনি বেদখলকাৰী, এই বেদখলকাৰীখিনি কোন, মানুহখিনি কোন, মানুহবোৰ কোন, সেই কথাটো যদি আপুনি চায় তেতিয়াহ'লে আপুনি সেই ফ্লেটটো বা সেই ঘৰখনৰ পৰা নামি অহাৰ পাছত আপুনি যে মাতে ঐ ৰিক্সা এইফালে আহ, সেই ৰিক্সা চালকজন কোন বা সেই গুৱাহাটীত ঠেলা চলাই থকা মানুহজন কোন বা আপোনালোকে কিনি লৈ যোৱা পাচলি বা মাছখিনি বিক্ৰী কৰি থকা মানুহখিনি কোন। সেই মানুহখিনিয়ে পাহাৰত বাস কৰে। সেই মানুহখিনিয়ে 1 কোটি 2 কোটি টকা দি মাটি কিনিব নোৱাৰে। তেওঁলোকে সাধাৰণভাৱে গুৱাহাটীত ৰিক্সা ঠেলা চলাই থাকে। তেওঁলোকে শাক পাচলি ফল মূল বিক্ৰী কৰে আৰু সেই মানুহখিনিয়ে থিতাপি লৈছে এই পাহাৰবোৰ। এতিয়া কথাটো হ'ল সেই মানুহখিনিৰ ক্ষেত্ৰত প্ৰথম কথাটোৱে হ'ল যে তেওঁলোক ভাৰতবৰ্ষৰ নাগৰিক। এইখন তেওঁলোকৰ দেশ, এইখন মোৰ দেশ, এইখন মোৰ মাটি, মোৰ চৰকাৰ, মোৰ ঘৰ, আৰু তাৰোপৰি তেওঁলোকৰ জীয়াই থকাৰ অধিকাৰ আছে। গতিকে সেই প্ৰশ্নটোত দুখন টিঙৰ এখন চালিত জীয়াই থকাৰ অধিকাৰ প্ৰতিজন মানুহৰে আছে। সেইখিনি অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানে নিশ্চয় দিছে, জীয়াই থকাৰ মৌলিক অধিকাৰ। আৰু সেই জীয়াই থকাৰ মৌলিক অধিকাৰৰ প্ৰশ্নটোতে দুখন টিং দি পেলাই তেওঁলোকে চালি সাজি আছে। সেই মৌলিক অধিকাৰটো খণ্ডন কৰাৰ অধিকাৰ কাৰো নাই, চৰকাৰৰ নিশ্চয় নাই। আৰু এই পাহাৰত যি বসবাস কৰি থকা বেদখল কৰা কথাটো কোৱা, সেইটো ক্ষেত্ৰত মন কৰক যে তেওঁলোকে সেই টিঙৰ চালিখন বলাই থকাৰহে অধিকাৰ নাই, কিন্তু বাকী সকলোৰে অধিকাৰ আছে। যে অসমৰ ৰাজ্যপাল ক'ত থাকে, অসমৰ ৰাজ্যপাল থাকে খাৰগুৰি পাহাৰত। মুখ্যমন্ত্ৰী তৰুণ গগৈ যি উচ্ছেদ কৰিছিলে, সেই তৰুণ গগৈ বাসগৃহ ক'ত আছে, কইনাধৰা পাহাৰত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ত বাস কৰিছিল, পাহাৰতে বাস কৰিছিল। সেই ৰাজ্যপালজন, সেই মুখ্যমন্ত্ৰীজনৰ পাহাৰত থকাৰ অধিকাৰ আছে, কিন্তু সাধাৰণ মানুহজনৰহে নাই। আৰু এই গুৱাহাটীত থকা এই মানুহখিনিয়ে কিন্তু গুৱাহাটীখন চলাই আছে। যে আপোনালোকক দৈনিক প্ৰয়োজন হোৱা গাখীৰ, মাছ, কণী, শাক পাচলি বা ঠেলা চালকজন, ৰিক্সা চালকজন, পানীৰ গাড়ীখন বা সেই টেম্পুখনলৈকে সেই গোটেই চলাই থকা মানুহখিনি, সেইখিনি কোন, সেইখিনিয়ে পাহাৰৰ বাসিন্দা। সেইখিনি মানুহে পেটৰ তাৰণাত গুৱাহাটীত এনেদৰে বসবাস কৰি আছে আৰু সেইখিনি মানুহে আচলতে গুৱাহাটীক চলাই আছে। আৰু গুৱাহাটীক সেইখিনি মানুহৰ প্ৰয়োজন আছে, আৰু গুৱাহাটীৰ ধনী মানুহখিনিক সেইখিনি মানুহৰ প্ৰয়োজন আছে। কিন্তু সেইখিনি মানুহৰ জীয়াই থকাৰ, সেইখিনি মানুহৰ এটা ঘৰ সাজি থকাৰ অধিকাৰ নাই। ঘৰ মানে অট্টালিকা বুজোৱা নাই, এখন টিঙৰ চালি সাজি থকাৰ তেওঁলোকৰ অধিকাৰ নাই। কিন্তু সেইখিনি মানুহে গুৱাহাটী চলাই আছে। সেইখিনি মানুহ নহ'লে আপোনালোকে কিন্তু চলিব নোৱাৰে। আৰু শেষৰ কথাটো হ'ল যে বেদখল কোনে আৰম্ভ কৰিছে? বেদখল আজি আৰম্ভ হোৱা নাই। গুৱাহাটীত প্ৰথম পাহাৰ কাটি বেদখল কৰিছিলে অসমৰ চৰকাৰে 1972 চনত বুন্দাত হিন্দু বাংলাদেশীৰ, আপোনালোকে যি হিন্দু বাংলাদেশীৰ কথা শুনি আছে, হিন্দু বাংলাদেশীৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল অসমত, য'ত 5জন মানুহ শ্বহীদ হৈছিলে, সেই হিন্দু বাংলাদেশীক 1972 চনত গুৱাহাটীত সংস্থাপন দিয়া হৈছে। কথাটো মন কৰিবলগীয়া যে গুৱাহাটীৰ বুন্দা পাহাৰত, যাক সেই সময়ত খানাপাৰা ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হৈছিল, বৰ্তমান যাক আমচাং ৰিজাৰ্ভ ফৰেষ্ট বুলি কোৱা হয়, সেই অঞ্চলটোত 272 বিঘা মাটি এই হিন্দু বাংলাদেশীক আবণ্টন দিছিল। পাহাৰ কাটি তাত ৰেফিউজি কলনী বা শৰণাৰ্থী শিবিৰ বনোৱাইছিল। এইটো খণ্ডত আমি গুৱাহাটীৰ ভূমি পট্টা আন্দোলনটোৰ সন্দৰ্ভত কিছু কথা আলোচনা কৰিম বা কিছু কথা আমি ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম।
যে আন্দোলনটো আৰম্ভ হৈ কেনেকৈ এইটো স্তীমিত হৈছিলে, কেনেকৈ এই আন্দোলনটোৰ এটা চৰম পৰিণতি হৈছিলে, আৰু পৰৱৰ্তী খণ্ডত এই গুৱাহাটীৰ জনবিন্যাস তথা গুৱাহাটীৰ পাহাৰত ৰাইজৰ বসতি সন্দৰ্ভত বা গুৱাহাটীৰ ভূমিকৰ্তা সন্দৰ্ভত আমি অধিক তথ্য ৰাজহুৱা কৰিম। এই গান সৰু সৰু মানুহৰ গান, কুখনৰ বজাবই কামিহাৰ ভাগি গ'ল, শিৰ পাতিলম আৰু কিমান অপমান, শিৰ পাতিলম আৰু কিমান অপমান। এই গান সৰু সৰু মানুহৰ গান, কুখনৰ বজাবই কামিহাৰ ভাগি গ'ল, শিৰ পাতিলম আৰু কিমান অপমান। এই গান সৰু সৰু মানুহৰ গান। সুপ্ত আগ্নেয়গিৰি জ্বলি হ'ব জ্বালাময়ী, সুপ্ত আগ্নেয়গিৰি জ্বলি হ'ব জ্বালাময়ী, হ'ব ভূমিকম্প ভাই তোৰ দম্ভ, হ'ব ভূমিকম্প ভাই তোৰ দম্ভ। আজি সৰু সৰু বৰে কৰে অভিযান, আজি সৰু সৰু বৰে কৰে অভিযান। এই গান সৰু সৰু মানুহৰ গান, কুখনৰ বজাবই কামিহাৰ ভাগি গ'ল, শিৰ পাতিলম আৰু কিমান অপমান, শিৰ পাতিলম আৰু কিমান অপমান। এই গান সৰু সৰু মানুহৰ গান। আতুৰ শিশুৰ উচুপনি, বিধৱা মাতৃৰ চকু পানী, আতুৰ শিশুৰ উচুপনি, বিধৱা মাতৃৰ চকু পানী। হ'ব অভিসম্পাত কৰি ৰক্তপ্ৰপাত, হ'ব অভিসম্পাত কৰি ৰক্তপ্ৰপাত। সময়ে আনিছে কাল নিশাৰ অৱসান, সময়ে আনিছে কাল নিশাৰ অৱসান। এই গান সৰু সৰু মানুহৰ গান, কুখনৰ বজাবই কামিহাৰ ভাগি গ'ল, শিৰ পাতিলম আৰু কিমান অপমান, শিৰ পাতিলম আৰু কিমান অপমান, শিৰ পাতিলম আৰু কিমান অপমান।